উত্তর গুয়াহাটিতে স্থাপন হতে চলেছে নতুন জুডিশিয়াল সিটি রংমহল। আসামের আধুনিকায়নের পথে বড় ঘোষণা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার। সুপ্রিম কোর্টের প্রধান বিচারপতি সূর্যকান্তের হাত ধরে রংমহল তথা জুডিশিয়াল সিটির শিলান্যাস হবে। প্রস্তাবিত রংমহল ঘিরে উত্তর গুয়াহাটিতে গড়ে উঠবে আধুনিক জুডিশিয়াল সিটি। নতুন রংমহলে নির্মিত হবে আধুনিক হাইকোর্ট, ডিস্ট্রিক্ট কোর্ট এবং বার এন্ড লাইব্রেরি। জুডিশিয়াল সিটি নির্মাণে প্রথম ধাপে ব্যয় হবে প্রায় 500 কোটি টাকা। দ্বিতীয় এবং তৃতীয় ধাপে মোট ব্যয় ধরা হয়েছে প্রায় 1200 কোটি টাকা। রংমহল প্রকল্পকে কেন্দ্র করে উন্নত করা হবে এলাকার যোগাযোগ ব্যবস্থাও। উত্তর গুয়াহাটি সেতু ও নারেঙ্গী সেতু সংস্কার ও উন্নয়নের কথাও জানিয়েছেন মুখ্যমন্ত্রী। ভারতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তেখেত আমাৰ উত্তৰ গুৱাহাটী ৰংমহললৈ আহিব। গুৱাহাটী উচ্চ ন্যায়ালয় আৰু যিখন আমি জুডিচিয়েল চিটি আমি ৰংমহলত বনাব খুজিছোঁ তাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। ইয়াতে গুৱাহাটী হাইকোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট আৰু অডিটৰিয়াম, বাৰ লাইব্ৰেৰী সহ এটা অতি উন্নত মানদণ্ডৰ জুডিচিয়েল চিটি এখন ইয়াতে নিৰ্মাণ কৰি উলিওৱা হ'ব। প্ৰথম পৰ্যায়ত প্ৰায় 500 কোটি টকা খৰচ হ'ব। দ্বিতীয় আৰু তৃতীয় পৰ্যায় মিলি প্ৰায় 1200 কোটি টকা খৰচ হ'ব। আৰু ইয়াৰ বাবে সুকীয়া ৰাস্তা এটাও বনোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা হাইকোৰ্ট কেম্পাছলৈকে পুৰণা ৰংমহলৰ ৰাস্তাটো থাকিবই। নাৰেঙ্গী কৰোৱা দলং, গুৱাহাটী উত্তৰ গুৱাহাটী দলং এসময় গুৱাহাটীৰ এইটোৱে কেন্দ্ৰীয় স্থান হৈ পৰিব। আৰু মই ভাবোঁ যে ইয়াত উচ্চ ন্যায়ালয় হ'লে সকলো মানুহ উপকৃত। আচ্ছা, আপোনাৰ যি দূৰদৰ্শিতাৰ কাৰণে আছে সম্ভৱ হৈছে, আপুনি আগন্তুক 50 বছৰৰ কথা চিন্তা কৰিছে? যিসকলে আন্দোলন কৰি আছে তেওঁলোকে মনত ভাবিছে যে কোৰ্টখন তেওঁলোক আহিব লাগিব, কিন্তু এই কোৰ্টখন অসমৰ নিউ জেনেৰেশ্যন নৱপ্ৰজন্মৰ কাৰণে বনোৱা হৈছে। 10 বছৰ পিছত আজিৰ গুৱাহাটী নাথাকে। নাৰেঙ্গী কৰোৱা ব্ৰিজ, গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ, পলাশবাৰী শুৱালকুছি ব্ৰিজ, এই গোটেইবোৰ হোৱাৰ লগে লগে গুৱাহাটীখন স্বাভাৱিকভাৱে ইয়াৰ গতি পৰিৱৰ্তন হ'ব। আৰু ইতিমধ্যে আমি দেখাও পাইছোঁ ইয়াত IIT হৈছে, মানুহ খুব আনন্দিত, ইয়াৰ পৰা যাব নোখোজে। ইয়াতে ল ইউনিভাৰ্চিটি হৈছে, ইয়াতে বিভিন্ন অনুষ্ঠান হৈছে। আৰু যোনে ইয়াত আহিছে তেওঁলোক সন্তুষ্ট, কাৰণ গুৱাহাটী ট্ৰেফিক আদি জামৰ পৰাও তেওঁলোক বহু পৰিমাণে মুক্ত। আৰু মই ভাবোঁ যে ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন হৈ যোৱাৰ পিছত এজন মানুহে জালুকবাৰীৰ পৰা গুৱাহাটী হাইকোৰ্ট বা দিছপুৰৰ পৰা গুৱাহাটী হাইকোৰ্ট আহোঁতে যিমান সময় লাগিব, ৰংমহলত আহোঁতে তাতকৈ কম সময় লাগিব। গতিকে মই ভাবোঁ 4-5 বছৰ যেতিয়ালৈকে গোটেই বিল্ডিংটো সাজু হৈ উঠিব, যিসকলে আজি বিৰোধিতাও কৰিছে তেওঁলোকেও ইয়াক সমৰ্থন কৰিব। গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনে যিটো মানে অৱস্থান ধৰ্মঘট তেওঁলোকে তাকতো বাৰ এছ'চিয়েশ্যনৰ তেওঁলোকৰ কি চিন্তাধাৰা আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা মুখ্য ন্যায়াধীশসকলৰ লগত তেওঁলোকে আলোচনা কৰি আছিলে। মোক এবাৰ সাক্ষাৎ কৰিব আহিছিল, তেতিয়া মই তেওঁলোকক কমিট কৰিছিলোঁ যে ব্ৰিজখন নোহোৱালৈকে কাম আৰম্ভ নকৰোঁ। মই এটাই মাত্ৰ কথা দিছিলোঁ, এতিয়াতো ব্ৰিজখন ফেব্ৰুৱাৰী 20 তাৰিখৰ আগতে ইনগ্ৰেশ্যন হৈয়ে যাব। সেইকাৰণে মোক 3 বছৰ আগতে লগ কৰিছিল, তেতিয়া মই কৈছিলোঁ যে ঠিক আছে, এতিয়া আমি কামটো নকৰোঁ, ব্ৰিজখন হোৱাৰ পিছত কৰিম। মই যিটো কমিটমেণ্ট দিছিলোঁ সেইটো মই ৰাখিছোঁ, কিন্তু বাকী হাইকোৰ্টৰ ভিতৰৰ কি কথা কি বতৰা সেইটোতো আমি নাজানো। আমাক ফুল কোৰ্টে কৈছে যে হাইকোৰ্টখন বনাই দিয়ে, আমি বনাই দিছোঁ। কালি একাংশ অধিবক্তাই যুক্তি দিছে যে উত্তৰ গুৱাহাটীলৈ আহিবৰ কাৰণে 4-500 টকা খৰচ হৈছে। তেখেতসকলে এইটো ভুল কৰিছে। উত্তৰ গুৱাহাটীলৈকে ভৰলুমুখৰ পৰা আহিবৰ কাৰণে 400-500 টকা খৰচ নালাগে। ভৰলুমুখৰ পৰা হাইকোৰ্ট যাওঁতে যিমান খৰচ লাগে আজিৰ, ভৰলুমুখৰ পৰা ৰংমহলত আহিব সিমানেই খৰচ লাগে, তাতকৈ এটকাও বেছি নালাগে। কাৰণ নদীখন পাৰ হ'লে, স্কুটাৰখনলৈ পাৰ হ'লেইতো ইয়াত আহি পালে। আচলতে বহুতে হাইকোৰ্টখন চাবও অহা নাই, আৰু বহুতে নিজক মনত এইটো ভাবিব পৰা নাই যে গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন হৈ গ'ল। অসমে যে ইমান উন্নতি কৰিব পাৰে বহুতে ভাবিব পৰা নাই। আনকি বৰ্তমানৰ হাইকোৰ্টৰ পৰাতো ৰূপৱে উঠিলেও ইয়াতে 2 মিনিটত আহি পাই যায়। আজিৰ হাইকোৰ্ট বিল্ডিঙৰ পৰা কোনোবা যদি ৰূপৱেত উঠে ইয়াত আহি পাওঁতে কেইমিনিট লাগে। গতিকে গুৱাহাটীৰ পৰিৱৰ্তনটো তেওঁলোকে মানি ল'ব খোজা নাই। যদি এবাৰ মানি ল'লেহেঁতেন যে হয় গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলংখন হৈছে
ধুনীয়া ট্ৰাম্পেড হ'ব, গোটেই ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে। তো ৰিং ৰোডৰ পৰা ইয়াত আহোঁতে মাত্ৰ 5 মিনিট লাগিব। তেওঁলোকে একচুৱেলি পৰিৱেশটো বুজিব খোজা নাই। আৰু মইতো ভাবোঁ যে অহা 10 বছৰত মই নাজানো, মই যদি মুখ্যমন্ত্ৰী হৈ থাকিব পাৰোঁ, এইবিলাক জেগাতো মেট্ৰ' হৈ যাব। গতিকে ৰিং ৰোডৰ ওপৰেদি মেট্ৰ'টো দৌৰা আৰম্ভ কৰিব। সেইকাৰণে মই ভৱিষ্যতটো আশাৰে দেখোঁ, আৰু কিছুমানে ভৱিষ্যতটো নিৰাশাৰে দেখে। পাৰ্থক্য ইমানেই।